वक्रतुण्ड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ প্ৰিয় বন্ধুসকল, মই ইউটিউব চেনেল এষ্টাছৰ বুলি সকলোকে স্বাগত জনাইছোঁ। লগতে সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি মই জানুৱাৰী মাহৰ মেষ ৰাশিৰ বিষয়ে চমুকৈ ৰাশিফলটো দি দিম। আৰু যিহেতু গোটেই বছৰটোৰ কাৰণে ৰাশিফলখিনি দিয়া হৈছে, আপোনালোকে চাব পাৰে মোৰ চেনেলটোত। যদি মেষ ৰাশি যদি চোৱা যায়, যিহেতু আপোনাৰ দ্বিতীয় স্থানত বহি আছে বৃহস্পতি, চতুৰ্থত বহি আছে মংগল, ষষ্ঠত বহি আছে ৰাহু, অষ্টমত বুধ, ভাগ্যগৃহত ৰবি আৰু চন্দ্ৰ, কৰ্মগৃহত শুক্ৰ, আইত শনি আৰু ব্যয়ত কেতু। এনেকৈ আপোনাৰ জানুৱাৰী মাহটো আৰম্ভ হৈছে। গতিকে জানুৱাৰী মাহত যদি আমি চাওঁ, প্ৰথমতে আহিছোঁ মই ৰবিৰ পৰা। ৰবি যিহেতু আপোনাৰ পঞ্চমপতি, গতিকে উচ্চ শিক্ষাৰ অধিপতি, পুত্ৰস্থানৰ অধিপতি আৰু প্ৰেমৰ অধিপতি। গতিকে সেনে হিচাপত যদি চোৱা যায়, নৱম স্থান ভাগ্যগৃহত ৰবি বহি আছে আৰু চন্দ্ৰযুক্ত। গতিকে পিতৃ আৰু মাতৃৰ সান্নিধ্যৰ পৰা, সহায়ৰ পৰা আপোনাৰ কিন্তু পঢ়া শুনাত অতি শুভ হ'ব, যিসকলে উচ্চ শিক্ষা কৰি আছে। আৰু যিসকলৰ প্ৰেম প্ৰীতিত কিছু অসুবিধা চলি আছে, তেওঁলোকৰ কাৰণে গোটেই মাহটো শুভ বুলি ধৰিব পাৰি। 15 যিহেতু জানুৱাৰীৰ পৰা কৰ্মগৃহত ৰবি প্ৰৱেশ কৰিব, গতিকে ৰবিৰ কাৰণে আপোনাৰ কৰ্মত অতি শুভ হ'ব। আৰু যিসকলে উচ্চ শিক্ষা কৰি আছে, যদি এইটো মাহতে যদি ইণ্টাৰভিউ দিয়ে যিকোনো কৰ্মত, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব ৰবিৰ কাৰণে। আৰু পূব দিশত কিন্তু কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। চন্দ্ৰৰ কাৰণে যদি চোৱা যায়, চন্দ্ৰ যিটো আপোনাৰ নৱম স্থানত আছে, চন্দ্ৰ প্ৰত্যেকটো 54 ঘণ্টাত এটা ঘৰ সঞ্চাৰ হয়। গতিকে চন্দ্ৰই আপোনাক বিশেষভাৱে কিছু সহায় কৰিব, যিহেতু আপোনাৰ চতুৰ্থপতি হৈ নৱম স্থানত আছে। আৰু চন্দ্ৰ যিহেতু আপোনাৰ তৃতীয় স্থানত আৰু চতুৰ্থ স্থানতো দৃষ্টি দি আছে। চতুৰ্থ হৈছে বন্ধুস্থান, প্ৰাইমাৰী শিক্ষা, তেনে ক্ষেত্ৰত আপোনাৰ অতি শুভ। যিসকলে প্ৰাইমাৰী শিক্ষা কৰি আছে, তেওঁলোকৰ কাৰণে ভাল ফল লাভ কৰিব, পঢ়া শুনাত বহুত ভাল হ'ব। যিসকলে চিত্ৰাংকন প্ৰতিযোগিতা বা গান নাচ কৰে, তেওঁলোকৰ কাৰণে অতি শুভ, যিহেতু ৰবি আৰু চন্দ্ৰ একেলগে আছে। যদি মংগল চোৱা যায়, মংগল আছে চতুৰ্থত। গতিকে চতুৰ্থত মংগল থকাৰ কাৰণে মংগল হৈছে যিহেতু আপোনাৰ ৰাশিৰ অধিপতি আৰু আপোনাৰ অষ্টমপতি। চতুৰ্থত থাকিলে শুভ ফল প্ৰদান কৰে, যদিও মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, সেইকাৰণে বহুত শুভ ফল প্ৰদান নকৰে মংগলে। গতিকে মংগলৰ কাৰণে আপুনি হনুমান চালিচা পাঠ কৰিব মংগলবাৰে, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। আৰু মংগল যিহেতু জানুৱাৰী মাহত থাকিবই, ফেব্ৰুৱাৰী মাহত যিহেতু বক্ৰী হ'ব, তথাপি কিন্তু জানুৱাৰী মাহটো যিহেতু মংগল আপোনাৰ চতুৰ্থত থাকিব নিজ হৈ। গতিকে অষ্টমপতি নিজ হোৱাৰ কাৰণে আপোনাৰ কিছু অশুভ, যিসকলৰ মংগলৰ দশা চলি আছে, তেওঁলোকৰ কিন্তু অতি অশুভ। গতিকে মংগলৰ কাৰণে আপুনি প্ৰতিকাৰ কৰি থাকিব, এই সহজ প্ৰতিকাৰ। বুধ যদি চোৱা যায়, বুধ আছে অষ্টমত। গতিকে অষ্টম স্থানটো বহুত শুভ স্থান নহয়। বুধ হৈছে আপোনাৰ তৃতীয়পতি আৰু ষষ্ঠপতি। গতিকে ষষ্ঠ হৈছে স্বাস্থ্য, তৃতীয় হৈছে ভাতৃস্থান। গতিকে ভাতৃ আৰু আপোনাৰ স্বাস্থ্যৰ পক্ষে বহুত শুভকাৰক নহয়। গতিকে বুধৰ কাৰণে সৰু ল'ৰা ছোৱালীক আপোনাৰ পায়স খুৱাব পাৰে, চকলেট দিব পাৰে। ঠিক তেনেকুৱা কৰিলে কিন্তু আপোনাৰ স্বাস্থ্য, যিসকলৰ বেমাৰ আজাৰ হৈ আছে, তেওঁলোকৰ কিন্তু ভাল হ'ব। যদি বৃহস্পতি চোৱা যায়, বৃহস্পতি যিহেতু ধনস্থানত আছে, ধনস্থানত থকাৰ কাৰণে আপোনাৰ গোটেই মাহটো টকা পইচাৰ ক্ষেত্ৰত কিন্তু অশুভ নহয়, ভাল ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত। বৃহস্পতিৰ কাৰণে অতি শুভ। আৰু কৰ্মযোগ আছে বৃহস্পতিৰ কাৰণে, যিসকলে আৰু টিচাৰ আছে, তেওঁলোকৰ ট্ৰেন্সফাৰ যোগো দেখা যায়। টিচাৰসকলৰ বৃহস্পতি যিহেতু গুৰু বৃহস্পতি, আৰু বৃহস্পতিৰ কাৰণে আপোনালোকে যিকোনো চৰকাৰী চাকৰি প্ৰাপ্তিৰ যোগ আছে। যদি কিবা ইণ্টাৰভিউ দিয়ে, ভাল ফল লাভ কৰিব। তাৰপিছত যদি চাওঁ আমি শুক্ৰ যিহেতু আপোনাৰ কৰ্মগৃহত আছে, শুক্ৰই যিহেতু আপোনাৰ চতুৰ্থ স্থান বন্ধুস্থানত দৃষ্টি দি আছে, শুক্ৰৰ দৃষ্টি আৰু কৰ্মস্থানত থকাৰ কাৰণে আপোনাৰ কিন্তু শুক্ৰত অতি শুভ। যিহেতু শনি আৰু শুক্ৰ মিত্ৰস্থানত শুক্ৰ প্ৰৱেশ কৰাৰ কাৰণে আপোনাৰ অতি শুভ হ'ব। আৰু যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে, তেওঁলোকে যদি ইণ্টাৰভিউ দিয়ে জানুৱাৰীতে, তেতিয়া কিন্তু পাছ কৰা যোগো দেখা যায়। শুক্ৰৰ কাৰণে অতি শুভ। আৰু শুক্ৰ হৈছে সপ্তমপতি, আৰু আপোনাৰ পতি পত্নী স্থানটো অতি শুভ। যিহেতু শুক্ৰ হৈছে আপোনাৰ পত্নী স্থান,
শুক্ৰ কৰ্মস্থানত আছে, গতিকে পতি পত্নীৰো কিন্তু কৰ্মপ্ৰাপ্তি যোগ দেখা যায় আপোনাৰ এই জানুৱাৰী মাহত। যদি কৰ্ম বিচাৰে তেতিয়াহ'লে ভাল ফল লাভ কৰিব শুক্ৰৰ পৰা। শনি যদি চোৱা যায়, শনি আছে একাদশত, গতিকে তৃতীয় ষষ্ঠ একাদশত যদি শনি ৰাহু কেতুবিলাক থাকে অতি শুভ। গতিকে আপোনাৰ যিহেতু কৰ্মপতি আৰু একাদশপতি হৈ শনি নিজৰ ঘৰত আছে, স্বগৃহী, নিজৰ ঘৰত থকাৰ কাৰণে শনি অতি শুভ। যদি ৰাহু কেতু চাওঁ, তথা শনিৰ কাৰণে কিন্তু কৰ্মপ্ৰাপ্তিৰ যোগ আছে আৰু বৃহস্পতিৰ কাৰণেও কৰ্মপ্ৰাপ্তিৰ যোগ। গতিকে আপোনালোকে কৰ্ম বিচাৰিব পাৰে, কৰ্ম বিচাৰিলে কৰ্ম কিন্তু পাব আপোনালোকে, 100% পোৱা চান্স আছে শনিৰ কাৰণে। আৰু পশ্চিম দিশত কিন্তু কৰ্ম বিচাৰিব, ভাল ফল লাভ কৰিব। ৰাহু কেতু আছে আপোনাৰ, ৰাহু আছে যিহেতু ষষ্ঠত, কেতু আছে দ্বাদশত, গতিকে ষষ্ঠত ৰাহুই অতি, কেতু ষষ্ঠত থকাৰ কাৰণে কেতু কিন্তু ভাল ফল প্ৰদান কৰিব। দ্বাদশত ৰাহু থকাৰ কাৰণে কিন্তু খৰচ বৃদ্ধি যোগ, টকা পইচা হাতত নাথাকে, গতিকে ঠিক তেনেকুৱা যোগ আছে। কিন্তু অকল জানুৱাৰী মাহৰ, আকৌ আপোনাৰ ফেব্ৰুৱাৰী মাহত কিন্তু ভাল হ'ব। গতিকে জানুৱাৰী মাহটোত অতি শুভ বুলি ক'ব পাৰি। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।